বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ নিৰ্দেশনাৰ পিছতে জাগিৰোডৰ বিভিন্ন প্ৰান্তত অবৈধ বালি খননৰ বিৰুদ্ধে অভিযান। মৰিগাঁও জিলাৰ বন বিষয়া মুন্মি গগৈৰ নেতৃত্বত চলোৱা অভিযানত জব্দ বালি খননত ব্যৱহৃত উচ্চ ক্ষমতাসম্পন্ন কেইবাটাও মেচিন, উৎখাত কেইবাটাও বালি মহল। কিন্তু তাৰ পাছতো একাংশ বালি মহলদাৰৰ নাই কোনো ভ্ৰক্ষেপ। জাগিৰোডৰ কপিলিনৈৰ বিভিন্ন প্ৰান্তত এতিয়াও চলি আছে বালি খনন। বৈধ নে অবৈধ তাক লৈও নাই কোনো নিশ্চয়তা। একাংশই ডোঙাবৰীৰ কপিলিনৈত অব্যাহত ৰাখিছে বালি খনন। উচ্চ ক্ষমতাসম্পন্ন মেচিন ব্যৱহাৰ কৰি উদং কৰিছে কপিলিনৈৰ বক্ষ। এই বালি খননে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে নৈপৰীয়া ৰাইজৰ প্ৰতি। অত্যাধিক বালি কঢ়িওৱা ডাম্পাৰৰ বাবে বিধ্বস্ত হৈছে বাটপথ। এনে চক্ৰক নাকি লগাবলৈ আহ্বান স্থানীয় ৰাইজৰ। বালি ডাম্পাৰৰ আতংকত আমি আতংকিত হৈ পৰিছোঁ ডোঙাবৰী মানুহখিনি। প্ৰচণ্ড বৰষুণৰ সময়তো বালি ট্ৰাক, বালি ডাম্পাৰে এনেকৈ অহা যোৱা কৰিছে, ৰাস্তা ফালি থান বান মেচেকা কৰি পেলাইছে। এতিয়া কথা হ'ল যিকোনো সময়তে অঘটন সংঘটিত হ'ব পাৰে। ল'ৰা ছোৱালী স্কুললৈ অহা যোৱা কৰি আছে, ইন্দাস জ্যোতি নিবাস স্কুললৈ অহা যোৱা কৰি আছে, যিকোনো সময়ত ইয়াতে অঘটন সংঘটিত হ'ব পাৰে। আমি আহ্বান জনাইছো স্থানীয় মন্ত্ৰী বিধায়কক, পীযুষ হাজৰিকা ডাঙৰীয়াক, ৰাইজৰ স্বাৰ্থৰ কাৰণে অন্ততঃ বালিৰ মহলবিলাকক নিয়ন্ত্ৰিত কৰক। যদিও আমি সিদিনা দেখিছো ডিমৰুগুৰিত বালিৰ মেচিন জব্দ কৰিছে, সেইবোৰ ৰাইজক দেখাবৰ কাৰণে নাটক হ'ব নালাগে। জাগিৰোডত সঁচা অৰ্থত বালিৰ মহলবিলাকক নিয়ন্ত্ৰিত কৰক আৰু আমাৰ ৰাইজক আশ্বস্ত হ'বলৈ সুবিধা দিয়ক। ৰাইজ দলটো শাসকীয় পক্ষৰ মানুহৰ কাৰণে যাতে সাধাৰণ মানুহ আতংকিত কাৰণ হ'ব নোৱাৰে, তাক নিয়ন্ত্ৰিত কৰা, তাক আস্থাভাজন কৰা স্থানীয় বিধায়ক তথা মন্ত্ৰী মহোদয়ৰ দায়িত্ব। আমি আশাৰে তেওঁলৈ বাট চাই ৰ'লো। আমি ভাবিছোঁ বালিৰ মহল আৰু ডাম্পাৰবিলাক মন্ত্ৰী মহোদয়ে নিয়ন্ত্ৰিত কৰক। আকৌ এবাৰ কৈ আছোঁ, আমি তেওঁৰ ওপৰত আস্থা ৰাখি আশাৰে ৰৈ আছোঁ।